হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। তো বন্ধুসকল, গুৱাহাটী হাইকোৰ্টত পদ মুকলি কৰিছে আৰু ইয়াৰ পদকেইটা হ'ল ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2, প্ৰাইভেট ছেক্ৰেটাৰী ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1, ড্ৰাইভাৰ আৰু হ'ল মাল্টি টাস্কিং ষ্টাফ। তো মুঠ পদৰ সংখ্যা হ'ল 40টা আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা লাগিব গ্ৰেজুৱেট, হাই ছেকেণ্ডাৰী আৰু হ'ল ক্লাছ 8। ইয়াৰ কাৰণে বয়সৰ সীমা হ'ল এজ লিমিট হ'ল আপাৰ এজ লিমিট হ'ল 40ৰ পৰা 50 বছৰলৈকে আৰু ইয়াৰ আবেদনৰ ফিজ হ'ল 250 টকাৰ পৰা 500 টকালৈ আৰু ষ্টাৰ্ট হৈছে আপোনাৰ আবেদন ষ্টাৰ্ট হৈছে জুলাই মাহৰ 10 তাৰিখত আৰু ইয়াৰ অন্তিম ডেট হৈছে আবেদন কৰাৰ অন্তিম তাৰিখ হ'ল জুলাই মাহৰ 30 তাৰিখ। প্ৰাইভেট ছেক্ৰেটাৰী যেটো আছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1, তাত মুঠ পদৰ সংখ্যা হ'ল 3টা আৰু ইয়াৰ যি পে স্কেল দৰমহা সেইটো হ'ব আপোনাৰ 30,000ৰ পৰা 1,10,000 লৈকে আৰু ইয়াত গ্ৰেড পে থাকিব 13,300 আৰু ইয়াৰ যি বয়সৰ সীমা সেইটো থাকিব আপোনাৰ OBC আৰু MBCৰ কাৰণে 41 বছৰলৈকে, STP STHৰ কাৰণে 43 ইয়াৰ্ছ, PWBDৰ কাৰণে 48 ইয়াৰ্ছ আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা লাগিব আপোনাৰ বেচেলাৰ ডিগ্ৰী আৰু মানে গ্ৰেজুৱেট লাগিব আৰু ইয়াত যি ডিপ্ল'মা থাকিলেও ষ্টেনোগ্ৰাফিৰ যি ডিপ্ল'মা তাৰে ইংলিছত যেটো স্পীড সেইটো স্পীড থাকিব আপোনাৰ 120 WPM আৰু শৰ্ট হেণ্ডেড থাকিব 50 WPM আৰু হ'ল ড্ৰাইভাৰৰ পদ আছে এটা আৰু ইয়াৰ চেলাৰীটো হ'ল আপোনাৰ 14,000ৰ পৰা 70,000 লৈকে আৰু ইয়াৰ গ্ৰেড পে হ'ল 5,200 আৰু ইয়াৰ এজ লিমিট হ'ল আনৰিজাৰ্ভড আছে আপ টু 40 ইয়াৰ্ছ, OBC MBCৰ কাৰণে 43 ইয়াৰ্ছ, SC ST কাৰণে 45 ইয়াৰ্ছ আৰু PWBDৰ কাৰণে 50 ইয়াৰ্ছ আৰু ইয়াৰ যি শিক্ষাগত অৰ্হতা সেইটো হ'ল আপোনাৰ ক্লাছ 10 মেট্ৰিক পাছ থাকিলেই হ'ব আৰু ইয়াৰ কাৰণে আপোনাৰ ভেলিড ড্ৰাইভিং লাইচেন্স থাকিব লাগিব LMB যেটো আছে সেই LMB ড্ৰাইভিং লাইচেন্সটো আপোনাৰ ভেলিড থাকিব লাগিব। তাৰপিছত আছে আপোনাৰ মাল্টি টাস্কিং ষ্টাফ MTS, ইয়াত মুঠ পদৰ সংখ্যা এটা আৰু ইয়াৰ চেলাৰী হ'ল 12,000ৰ পৰা 52,000 লৈকে আৰু ইয়াৰ গ্ৰেড পে হ'ল 3,900। ইয়াৰ যি বয়সৰ সীমা সেইটো হ'ল আনৰিজাৰ্ভৰ কাৰণে হ'ল 40 ইয়াৰ্ছ, OBC MBCৰ কাৰণে 43 ইয়াৰ্ছ, SC ST কাৰণে 45 ইয়াৰ্ছ আৰু PWBDৰ কাৰণে হ'ল 50 ইয়াৰ্ছ আৰু ইয়াৰ যি শিক্ষাগত অৰ্হতা সেইটো হ'ল আপোনাৰ 8 পাছ থাকিলেই হ'ব আৰু যদি আপোনাৰ হাই ছেকেণ্ডাৰী পাছ থাকে HS পাছ থাকিলেও আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব আৰু HSৰ ওপৰত যদি গ্ৰেজুৱেট হয় BA বা MA থাকিলে ইয়াৰ কাৰণে যোগ্য নহ'ব, কোৱালিফাইড নহ'ব। আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ইয়াৰ পদৰ সংখ্যা হ'ল 35, ইয়াৰ চেলাৰী হ'ল 22,000 পৰা 97,000 লৈকে আৰু ইয়াৰ গ্ৰেড পে হ'ল 9,700। ইয়াৰ এজ লিমিট বয়সৰ সীমা হ'ল আনৰিজাৰ্ভৰ 18ৰ পৰা 40 লৈকে, OBC MBCৰ পৰা 18ৰ পৰা 43 লৈকে, SC STP STHৰ হ'ল 18ৰ পৰা 45 লৈকে আৰু PWBDৰ পৰা 18ৰ পৰা 50 লৈকে আৰু ইয়াৰ যি শিক্ষাগত অৰ্হতা সেইটো থাকিব আপোনাৰ গ্ৰেজুৱেট অথবা আপোনাৰ ITIৰ পৰা ষ্টেনোগ্ৰাফি থাকিব লাগিব বা পলিটেকনিক বা পলিটেকনিক হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ আদাৰ কোৱালিফিকেশ্যন থাকিব লাগিব আপোনাৰ কেতিয়া থাকছে সেইটো হ'ল আপোনাৰ ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ যি ৰেজিষ্ট্ৰেশ্যন সেইটো অসমৰ পৰা কৰা থাকিব লাগিব আৰু অফিচিয়েল লেংগুৱেজ অসমীয়া যেটো আছে এইটো জানিব লাগিব। তো এইখিনি এই ভিডিঅ'টোত মোৰ ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় মোৰ ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো নতুন হৈ থাকিলে নিশ্চয় মোৰ চেনেলটো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ভিডিঅ' চাব পাৰে।